Hello students, welcome to Learn Boost. আজিৰ এই স্পেচিয়েল ভিডিঅ'টো তোমালোকৰ লগত তোমালোকৰ ক্লাছ 12ৰ ইংৰাজী বিষয়ৰ লষ্ট স্প্ৰিং চেপ্টাৰটোৰ পৰা কিছুমান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম যাৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কমন পৰাৰ সম্ভাৱনা আছে কিয়নো আমি কিছুমান স্যাম্পল পেপাৰ আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ এনালাইজ কৰি পোৱা মতে কিছুমান এনেকুৱা কোৱেশ্চন থাকে যিবোৰ বাৰে বাৰে ৰিপিট হৈ থাকে আৰু সেই কোৱেশ্চনবোৰ তোমালোকৰ লগত আজি আমি ডিসকাস কৰিম তো ভিডিঅ'টো হেল্পফুল হ'ব বিশেষকৈ যিসকলে এইবাৰ 2026ত ফাইনেল দিবা তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা তো এতিয়া ইয়াত প্ৰথম কোৱেশ্চনটো চোৱা হোৱাট ডাজ দা অথৰ অফ দা লষ্ট স্প্ৰিং ফাইণ্ড সাহেব ডুইং এভৰি মৰ্নিং মানে হল লষ্ট স্প্ৰিং গ্ৰন্থৰ লেখিকাই প্ৰতি পুৱাৰ কি কৰি থাকিব পৰা গৈছে সাহেবক ইয়াৰ আনসাৰটো চোৱা দা অথৰ অফ দা লষ্ট স্প্ৰিং ফাইণ্ড সাহেব লুকিং ফৰ গোল্ড ইন দা গাৰ্বেজ ডাম্পছ এভৰি মৰ্নিং ইয়াৰ অৰ্থ হৈছে লষ্ট স্প্ৰিংৰ লেখিকাই প্ৰতি পুৱা সাহেবক আৱৰ্জনাৰ ডাম্পৰ ধন সম্পত্তি বিচাৰি ফুৰা অৱস্থাত পায় এতিয়া নেক্সট কোৱেশ্চনটো চোৱা হোৱাট ডাজ গাৰ্বেজ মিন ফৰ দা ইল্ডাৰ্ছ অফ সীমাপুৰী সীমাপুৰীৰ বয়স্ক লোকসকলৰ বাবে গাৰ্বেজ শব্দটোৰ অৰ্থ কি ইয়াৰ আনসাৰটো চোৱা ফৰ দা ইল্ডাৰ্ছ অফ সীমাপুৰী গাৰ্বেজ মিনছ অফ সাৰ্ভাইভেল ইট ইজ দেয়াৰ ডেইলি ব্ৰেড ৰুফ ওভাৰ দেয়াৰ হেডছ ইয়াৰ মানে হৈছে সীমাপুৰীৰ বয়স্ক লোকসকলৰ বাবে গাৰ্বেজ শব্দৰ অৰ্থ হৈছে জীৱিকা অৰ্জনৰ উপায় ইহঁতৰ দৈনন্দিন আহাৰ আৰু মূৰৰ ওপৰৰ ছাঁ এতিয়া নেক্সট কোৱেশ্চনটো চোৱা Who is the author of the Lost Spring? Lost Spring গ্ৰন্থখনৰ লেখক কোন ইয়াৰ আনসাৰটো হল আনিছ জাং ইজ the author of the Lost Spring ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা What is Lost Spring about? মানে হল Lost Spring গৰ বিষয়বস্তু কি এতিয়া ইয়াৰ আনসাৰটো চোৱা Lost Spring is about two poor Indian children Saheb and Mukesh who had to lose their childhood happiness for the sake of supporting their family মানে হৈছে Lost Spring দুজন দৰিদ্ৰ ভাৰতীয় শিশু সাহেব আৰু মুকেশ যিসকলে নিজৰ শৈশৱৰ সুখ আনন্দ হেৰুৱাব লগা হৈছিল পৰিয়ালক সাহায্য কৰিবলৈ নেক্সট কোৱেশ্চনটো চোৱা Where has Saheb come from? Saheb কৰ পৰা আহিছে আনসাৰ হল Saheb has come from Dhaka, Bangladesh ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা How many rag pickers used to live in Simapuri? Simapuriত কিমানজন rag picker থাকে In Simapuri, Delhi more than 10,000 rag pickers used to live মানে হৈছে দিল্লীৰ সীমাপুৰীত 10,000তকৈ অধিক rag picker সকলে বাস কৰিছিল নেক্সট কোৱেশ্চন Why have Saheb and his family migrated to Simapuri? Saheb আৰু তেওঁৰ পৰিয়ালে সীমাপুৰীলৈ প্ৰব্ৰজন কিয় কৰিছিল? Saheb and his family migrated to Simapuri as their homes and fields were destroyed by the storms. ইয়াৰ মানে হল Saheb আৰু তেওঁৰ পৰিয়ালে সীমাপুৰীত প্ৰব্ৰজন কৰিছিল কাৰণ তেওঁলোকৰ ঘৰ আৰু খেতি বজ্ৰপাত আৰু বতাহত ধ্বংস হৈ গৈছিল। এতিয়া নেক্সট কোৱেশ্চনটো চোৱা Is Saheb happy working in the tea stall? Why? Sahebe চাহৰ দোকানত কাম কৰি সুখী আছিল নে আৰু কিয়? ইয়াতে আনসাৰটো চোৱা Saheb is not happy at all working at the tea stall. He is carrying a steel canister which seems much heavier than his plastic bags in which he carried together rags. He has lost the carefree look of his face. He is now no more his own master. ইয়াৰ অৰ্থ হ'ল যে নহয় সাহেব চাহৰ দোকানত কাম কৰি একেবাৰে সুখী নহয় এতিয়া তেওঁ এখন ষ্টিলৰ ডাব্বা লৈ চলে যি তেওঁৰ আগৰ প্লাষ্টিকৰ বেগতকৈ বেছি ভাৰী লাগে এতিয়া তেওঁৰ মুখত আগৰ দৰে আনন্দ নাই কাৰণ তেওঁ এতিয়া নিজৰ মালিক নহয় ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল নেম দ্য প্লেচ হুইচ ইজ ফেমাছ ফৰ ইটছ বেংগলছ কোনখন ঠাই চুৰিৰ বাবে নামী ইয়াৰ আনসাৰ হ'ল ফাইৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বেংগলছ নেক্সট কোৱেশ্চনটো চোৱা হোৱাট ইজ দ্য আইৰনি ইনহেৰেণ্ট অফ সাহেবছ ফুল নেম সাহেবৰ পূৰ্ণ নামত কি বিদ্ৰূপ লুকাই আছে তো ইয়াৰ আনসাৰটো হ'ল সাহেবছ ফুল নেম সাহেব-ই-আলম means Lord of the Universe. It is ironical to name for a poor rag picker like Saheb who is not even a master of his own face to call Lord of the Universe. Sahebor পূৰ্ণ নাম আছিল Saheb-ই-আলম যাৰ অৰ্থ হৈছে বিশ্বৰ প্ৰভু এইটো এটা বিদ্ৰূপকাৰী নাম কাৰণ এটা দৰিদ্ৰ আৱৰ্জনা সংগ্ৰাহকৰ নাম বিশ্বৰ প্ৰভু হ'ব নোৱাৰে যি নিজৰ জীৱনত সুখী নহয় তো ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল What does Saheb look for in the garbage dumps? সাহেবে আৱৰ্জনাৰ গাঁতাত কি বিচাৰে ইয়াৰ আনসাৰ হ'ল Saheb looks for gold in the garbage dumps এই যিবিলাক কোৱেশ্চন তোমালোকৰ লগত আমি ডিসকাস কৰিছো এই সকলোবিলাক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয়